Hello guys, good morning and welcome back to my YouTube channel AH Vlogs and Travels. কি খবৰ আপোনালোকৰ আগ্ৰহ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তে সোনকালে সকলোৰে ভাল হওক। তো গাইজ যদিহে আপোনালোকে মোৰ আগৰ ভিডিওটো চাইছে আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা ৰাতি আমি নগাঁও ৰাজীৱৰ ঘৰত আছিলো। তো আজি আহিলো বন্ধু ৰাজীৱৰ দোকানলৈ। তো এইখন হৈছে ৰাজীৱৰ দোকান। তো আমি এতিয়া ক'ত আছো দৌল মন্দিৰত ন। তো দৌল মন্দিৰৰ লগতে হয় মানে তো বেলেগ একো দোকান নহয় তেনেকুৱা মানে ইয়াত কি পোৱা যায় নিমখ মিঠাতেল কল পানী তাৰ পিছত ধূপ ধুনা তেনেকুৱা জাতীয় বস্তুবিলাক যেহেতু মন্দিৰত মানুহবিলাক আহে পূজা কৰিবলৈ না তো পূজাৰ বিভিন্ন সামগ্ৰীবিলাক ইয়াত পোৱা যায় আৰু বন্ধুৱে মানে খুব ধুনীয়াকৈ দোকানখন চলাই আছে। তো আমি আহিলো প্ৰায় 8টা মান বজাত চাহ পানী খাই ধুনীয়াকৈ এতিয়া প্ৰায় 8:30 মান বাজিল আহিলো দোকানলৈ। এয়া বন্ধুৱে দোকান সজাই আছে এইফালে। তো আপোনালোকে দেখা পাইছে আৰু চাৰিওফালৰ পৰিৱেশটো এবাৰ মই দেখাই দিম। এটা বহুত ধুনীয়া পৰিৱেশ বহুত শান্তিৰ এটা পৰিৱেশ। মানে প্ৰথম দোকানখন দেখাই লওক। এইখন হৈছে বন্ধুৰ দোকান। এইফালে আছে কল এফালে আছে একদম তিহু মিঠাতেল নাৰিকল এফালে আছে পানী ধূপ ধুনা এফালে আছে বন্ধু কি খবৰ মজা তো এইফালে আছে মেইন মানুহটো কিবা কবা সি বহি আছে চিপছৰ ওচৰত মানে খাব পোৱা নাই যে দোকানী তাক ধৰিব ন। তো এইখনে আছিলে বন্ধুৰ দোকান। এতিয়া আমি অকণমান বাহিৰলৈ ওলাই যাম গৈ বাহিৰৰ পৰিৱেশটো এতিয়া যাম আমি চাৰিওফালৰ পৰিৱেশটো এবাৰ চাম। তো আমি আহিছিলো এইফালৰ পৰা এইটোৱে হৈছে দৌল মন্দিৰৰ মানে মেইন গেটখন শ্ৰী শ্ৰী দৌল মন্দিৰ তোৰণ লিখা আছে। তো এইটোৱে হৈছে মেইন গেটখন। এই গেটেৰে আমি প্ৰৱেশ কৰিব লাগিব আমি যাব লাগিব। আৰু এয়া হৈছে মহেন্দ্ৰ কন্দলীয় সংস্কৃত টুল স্থাপন কৰা হৈছিল 1958 চন। তো আমি এতিয়া সোমাই গৈ আছো একদম মন্দিৰৰ পৰা ভিতৰৰ ভাগলৈ সোমাই আপোনালোকক ভিতৰৰ যিটো চৌহদ বা ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বা প্ৰয়াস কৰিম। তো ব'লা ভিতৰলৈ সোমাই যাওঁ। তো ইয়ালৈ আহি কেনেকুৱা মজা ন সঁচাই কৈছোঁ এটা বহুত ধুনীয়া পৰিৱেশ বহুত শান্তিৰ পৰিৱেশ মানে চিঞৰ বাখৰ হাল্লা চিল্লা তেনেকুৱা একো নাই একদম মানে এইফালে আপোনালোকে দেখা পাইছে একদম পুৰা ধুনীয়াকৈ গছ গছনি ৰুই থোৱা আছে। ক'ত শহাপহু অঁ আছে নেকি আচ্ছা মই এতিয়াহে দেখিছোঁ। শহাপহুবিলাকক খানা কোনে দিয়ে মন্দিৰৰ মানুহে দিয়ে ন। তো আগফালে আছে শহাপহু ইয়াতে এয়া চাওক পহুকেইটাই কি ধুনীয়াকৈ খেলি আছে কামুৰেনে কিবা এটা গুটিকেইটা আহি গ'ল বে খানা এটা দিব লাগিছিল কিবা খুৱাই পহুকেইটা বিৰাট মৰম লগা একো নকয়। কিবা খানা এটা লৈ আহিব লাগিছিল গম নাপাওঁ নহয় আগতে হ'লেও লৈ আহিলোহেঁতেন। এইটো কি মন্দিৰ হা এইটোৱে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. ইফালে আছে মোৰ আগফালে আছে পুখুৰী এ চাওক দেখা পাইছে পুখুৰীৰ চাৰিওফালে একদম পাথৰ দি পুৰা একদম মানে বনাই থৈছে মানে কাষটো। আৰু এইফালে আছে ৰাজহাঁহ দেখা পাইছে ৰাজহাঁহ আৰু এই পুখুৰীটো দেখা পাইছে আপোনালোকে চাওক পদুম ফুল ফুলি আছে এইয়া চাওক দুই এপাহ ফুলি আছে তেনেকৈ মানে বহুত মজাৰ এটা পৰিৱেশ। এইফালৰ পৰা ওলাই এতিয়া আমি যাম সিফাললৈ গৈ সেইফালটো মানে চাম এতিয়া ৰাতিপুৱা ন ইমান মানুহ নাই সন্ধিয়া টাইমত মানুহ বেছি হয় মানে ৰাতিপুৱা দোকানী কিজন আহিছে দোকান বেছি নাই 2-3খন মান আছে দোকানী আৰু ভকত চকত তেনেকুৱা মানে পূজা দিয়ে মানুহ। A few moments later. তো গাইজ ফাইনেলি আমি দোকানৰ পৰা আহি গা পা ধুই ভাত পানী খাই ৰাজীৱৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া ঘৰলৈ যাওঁ বুলি। এতিয়া প্ৰায় বাজি গ'ল প্ৰায় 11টা মান। ৰাজীৱ ব্ৰ আছে মানে মোৰ লগত আহে ৰাজীৱ আছে। তো ৰাজীৱ ব্ৰ যাব কলেজলৈ তেখেত সিফালে কলেজলৈ গুচি যাব আৰু আমি চিধা একদম ঘৰ গুচি যাম। এতিয়া কলেজ যাবা ন কিবা কাম আছে নে কলেজত জানে
আছে তো কলেজ যাব তো ঠিক আছে বাই বাই লগ পাম আকৌ কেতিয়াবা একদম বাইকখন কিনি লওঁ তাৰপিছত একদম পূৰা আহিম হা মই আহিম লগত তাকো লৈ আহিম তাৰপিছত তোমাকো লৈ যাম ঠিক আছে বাই বাই হা দিয়া যাবা ঠিক আছে গৈ থাকো আৰু বাটত যি পাৰোঁ আপোনালোকক দেখুৱাই কৰি লৈ যাম ঠিক আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো যাবা তেনে আহিবা বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on এতিয়া আমি আহি আহি নগাঁও টাউন পালোহি কিন্তু বহুত বৰষুণ দি আছে বহুত নহয় মানে কিনকিন এটা বৰষুণ দি আছে এতিয়া অলপ কমিছে ইয়াতে ৰ'লো 10-15 মিনিটমান এতিয়া ওলাই দিম ইয়াৰ পৰা মানে কি ক'ব আৰু বৰষুণ যিমান দিন দিলে বৰষুণ মাজতে দুদিন যোৱাকালি অলপ ৰ'দ দিলে আৰু আজি ৰাতিপুৱা ৰ'দটো ওলাইছিলে এতিয়া আকৌ বৰষুণ তথাপিও যাব ওলাইছোঁ ইয়াৰ পৰা মানে যেনেকৈ নহওক 1.5 ঘণ্টামানৰ ভিতৰত 1.5-2 ঘণ্টাৰ ভিতৰত ঘৰ পাবগৈ লাগিব ব'লক আমি গৈ থাকোঁ through the highways and on we'll go. ফাইনেলি আমি আহি প্ৰায় পাই গ'লোহি তো আমি নীলবাগান পাৰ হৈ আহিছোঁ সেই জেগাৰ নাম কি নীলবাগান পাৰ হৈ আমি আহি কপাহবাৰী পাৰ হৈ আহিলোঁ তো এতিয়া আমি ঘৰ পাই যামগৈ আৰু বেছি দূৰ নাই আৰু ইয়াৰ পৰা বেছি সময় নালাগে 20 মিনিট বা আধা ঘণ্টামান লাগিব তো আমি বৰবহা গৈ কিবা এটা খাই ল'ম যিহেতু ৰাজীৱহঁতৰ ঘৰৰ পৰা আমি আহোঁতে ভাত খাই আহিছোঁ তো ভোক লগা নাই তেনেকৈ চিম্পুলি একদম নৰ্মেল কিবা এটা খাই ল'ম খাই কৰি আমি একদম ঘৰলৈ গুচি যাম তো এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল এই চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ ধন্যবাদ